দুই পুত্ৰৰ দুৰ্ঘটনাত মৃত্যুৰ বাতৰি শুনি পিতৃৰ আত্মহত্যা। একেটা পৰিয়ালৰ ৩ সদস্যৰ মৃত্যুক লৈ শোকস্তব্ধ তিতাবৰ। বিহুৰ উৎসাহৰ মাজতেই তিতাবৰৰ এটা পৰিয়াললৈ নামি আহিল ঘোৰ অমানিশা। পুত্ৰ ভতিজাৰ মৃত্যুৰ দুখ সহিব নোৱাৰি পিতৃয়ে বাছি ললে চৰম পন্থা। গোৱাৰ আগাছিয়ামত এক শোকাবহ পথ দুৰ্ঘটনাত কৰুণ মৃত্যু অসমৰ ২ ভাই ককাইৰ। গোৱাৰ এটা কোম্পানীত কৰ্মৰত আছিল তিতাবৰ খাৰখোৱা গাঁৱৰ অচ্যুত ৰঞ্জন গগৈ আৰু পাপু গগৈ। পুত্ৰৰ শোকত পাপু গগৈৰ পিতৃ অনিল গগৈও বাছি লয় চৰম পন্থা। জানিব পৰা মতে তিতাবৰ খাৰখোৱা গাঁৱৰ ২ যুৱক অচ্যুত ৰঞ্জন গগৈ আৰু পাপু গগৈয়ে কৰ্মস্থলীৰ পৰা নিজ কোঠালৈ আহি থকা অৱস্থাত গোৱাৰ আগাছিয়াম আৰক্ষী থানাৰ কিছু নিলগত এক মটৰচাইকেল দুৰ্ঘটনাত পতিত হয়, যাৰ ফলত থিতাতে নিহত হয় ২জন যুৱক। এই মৰ্মান্তিক খবৰ লাভ কৰাৰ পাছতে দিক বিদিক হেৰুৱাই পাপু গগৈৰ পিতৃ অনিল গগৈয়ে নিজৰ ঘৰৰ বাৰীতে এজোপা গছত চিপজুৰি লৈ চৰম পন্থা বাছি লয়। মৃত যুৱক দুজন গোৱাৰ এটা ব্যক্তিগত কোম্পানীত চিকিউৰিটি গাৰ্ড হিচাপে কৰ্মৰত আছিল বুলি জানিব পৰা গৈছে। একেটা পৰিয়ালৰে ৩জনকৈ লোকৰ মৃত্যু হোৱাত পৰিয়ালটোৰ লগতে অঞ্চলজুৰি পৰিছে শোকৰ ছাঁ। অতি দৰিদ্ৰ পৰিয়ালটোৱে ২ পুত্ৰৰ মৃতদেহ দুটা স্বগৃহলৈ আনি দিয়াৰ ব্যৱস্থা কৰি দিয়াৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ কাতৰ অনুৰোধ জনায়। মেলামতি গাঁও পঞ্চায়তৰ অন্তৰ্গত খাৰখোৱা গাঁৱৰ মাধৱ গগৈ আৰু অনিল গগৈ দুয়োজনেই সহোদৰ ভাতৃ। মাধৱ গগৈৰ পুত্ৰ অচ্যুত ৰঞ্জন গগৈ গোৱাৰ হাউচকিপিং নামৰ এটা কোম্পানীত চিকিউৰিটি গাৰ্ড হিচাপে কাম কৰিছিলে আৰু অনিল গগৈৰ পুত্ৰ পাপু গগৈ তেওঁ পাৱাৰ গ্ৰীণ এটা চিকিউৰিটি কোম্পানীত কাম কৰিছিলে। দুয়োটাই কোম্পানী ওচৰা ওচৰি। আজি সন্ধিয়াৰ সময়ত দুয়ো ককাই ভাই এখন মটৰচাইকেলত নিজৰ থকা স্থানলৈ আহি থকা অৱস্থাত গোৱাৰ আগাছিয়াম নাম আৰক্ষী থানাৰ সমীপত মটৰচাইকেল দুৰ্ঘটনাত পতিত হৈ মৃত্যু সাবটি লয়। এনে কৰুণ আৰু মৰ্মান্তিক ঘটনাৰ সংঘটিত হোৱাৰ বাতৰি তৎমুহূৰ্ততে আমাৰ অঞ্চলত বিয়পি পৰিলে। দুয়োজনে মোৰ আত্মীয় আৰু সেই আত্মীয় সূত্ৰে মই দুয়োজনৰ গৃহলৈ আহিছিলোঁ। ৪ ঘণ্টাৰ ভিতৰত ৩টাকেই মৃত্যু 2টা পৰিয়ালত হ'ল। আজি আমাৰ বাবে অতি দুখৰ আৰু কাকো বুজাব নোৱাৰা এটা বেদনাদায়ক খবৰ। বৰ্তমান মৃতদেহ দুটা গোৱাৰ এখন চিকিৎসালয়ৰ মৰ্গত ৰখা হৈছে। আনহাতে পাপু গগৈৰ পিতৃ অনিল গগৈৰ মৃতদেহটো নিশা তিতাবৰ আৰক্ষীয়ে মৰণোত্তৰ পৰীক্ষাৰ বাবে JMCHলৈ প্ৰেৰণ কৰে। ব্যুৰো ৰিপৰ্ট, মাই নিউজ এনি।